চৰকাৰী ফাইল হেৰাইছে সন্ধান নাই 19টা ফাইলৰ এটা দুটা নহয় 19টা ফাইল নোহোৱা হৈছে এটা চৰকাৰী কাৰ্যালয়ৰ পৰা নাইকিয়া হৈছে ফাইল কেইটা অতিকে গুৰুত্বপূৰ্ণ ফাইল কেইটা কি হ'ল কলৈ গ'ল তাৰ কোনো সন্ধান ওলোৱা নাই মানে নাই গুৱাহাটী পৌৰ নিগমৰ কাৰ্যালয়ৰ পৰা নোহোৱা হৈছে বিশেষ ফাইল কেইটা পিছে সকলো কথা গোপনে ৰাখিছে পৌৰ নিগম কৰ্তৃপক্ষই ফাইল হেৰুৱাৰ কোনো কথাই কাৰ্যালয়ৰ চাৰিবেৰৰ পৰা ওলাব দিয়া নাই জিএমচিয়ে নীৰৱ দৰ্শকৰ ভূমিকা আয়ুক্তৰ ধনৰ বিনিময়ত হেৰাল নেকি ফাইল 19টা ফাইল অন্তৰ্ধান হোৱাৰ পিছতো কোনো তৎপৰতা নাই পৌৰ নিগম আয়ুক্তৰ আয়ুক্তই সম্পূৰ্ণ নীৰৱ ভূমিকা পালন কৰিছে বিষয়টোত প্ৰশ্ন হৈছে কাৰোবাৰ সৈতে ধনৰ বিনিময় হোৱাৰ বাবেই হেৰাল নেকি ফাইল কেইটা অন্তৰ্ধান হোৱা ফাইলৰ মাজত নিয়ম বৰ্হিভূতভাৱে অট্টালিকা নিৰ্মাণ কৰা ব্যৱসায়ী লক্ষেশ্বৰ বৰুৱাৰো ফাইল আছে সেয়ে সন্দেহ অধিক গাঢ় হৈছে ফাইল অন্তৰ্ধান হোৱাৰ বিৰুদ্ধে নিদিলে গোচৰ বিষয়াক ৰক্ষণাবেক্ষণ দিয়াৰ কৌশল অফিচ অফ সিক্ৰেটছ এক্ট অনুসৰি চৰকাৰী ফাইল হেৰালে মুৰব্বী বিষয়াজনে থানাত গোচৰ তৰিব লাগে পিছে এতিয়ালৈ গোচৰ ৰুজু কৰা নাই আয়ুক্তই সমগ্ৰ ঘটনাত নাম সাঙুৰ খাইছে টাউন প্লেনাৰ নিপজ্যোতি দাসৰ নাম এই বিষয়াজনক উদ্ধাৰৰ বাবে পৌৰ নিগম কৰ্তৃপক্ষই 19টা ফাইল হেৰুৱাৰ পিছতো মৌন হৈ বহি আছে নেকি কোনো বিতৰ্কিত ব্যৱসায়ৰ পকেটত সোমাল নেকি সকলো ব্যুৰ ৰিপৰ্ট এনি ভাৰত 24